পবিত্ৰ ঈদ উজ জোহা আজি বিশ্বৰ সকলোতে পালন কৰিছে। ইতিমধ্যে আমাৰ আৰব দেশৰ ইতিমধ্যে হজ কালি সমাপন হৈছে আৰু 3 দিন ধৰি হ'ব। আজি আমাৰ ভাৰতবৰ্ষত তথা আমি অসমৰ শিৱসাগৰত আজি ঈদগাহসমূহৰ আমি আদায় কৰিলোঁ। এটা ৰিমঝিম বৰষুণৰ মাজত ভাল লাগিলে নামাজটো পঢ়ি। এনেকুৱা হয়তো আল্লাহৰ ৰহমত বুলি কয়, গতিকে আমি ৰহমত পাইছোঁ বুলি অনুভৱ কৰিছোঁ। আৰু বিশেষ নকওঁ, আজি সকলো কুৰবানীবিলাক কবুল হওক। তেখেতলোকৰ যি নেক মকচুদ এটা নিজৰ সপোন থাকে, সপোনবিলাক কৰোঁ আৰু আল্লাহৰ হুকুমটো মানি চলাটো আচল কথা। আল্লাহৰ হুকুমটো যাৰ ধন টকা পইচা থাকে সি মানিব লাগিব, অনিবাৰ্য। কাৰোবাৰ নাই সি আপত্তি নাই, কিন্তু যাৰ ধন টকা পইচা থাকি সাঁচি থৈ দিয়ে, কিন্তু আল্লাহৰ নামত আল্লাহৰ জান মাল দিছে, আপোনাৰ মালটো আল্লাহে দিছে, তাকে আপুনি খৰচ কৰিব আল্লাহৰ নামত। গতিকে যি আছে খৰচ কৰিছে আৰু হয়তো অনাগত দিনত যিসকল আশা কৰি আছে তেখেতলোকৰ পূৰ্ণ হওক। আৰু সমূহ ৰাইজলৈ মই ঈদ উল আজহা মুবাৰক নিবেদন কৰিম। ধন্যবাদ। আমাৰ ষ্টেচন চাৰিআলিৰ জামে মছজিদ পৰিচালনা কমিটি আৰু যুৱ জমাতৰ তৰফৰ পৰা আমি সকলোলৈকে ঈদ মুবাৰক যাচিলোঁ। আজি আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য যে বিশ্ব শান্তিৰ লগতে আমাৰ ইয়াতো যাতে শান্তি স্থাপন হয়, আমাৰ সম্প্ৰীতিৰ এনাজৰীডাল যাতে অধিক শক্তিশালী আৰু কটকটীয়া হয়, আৰু আমাৰ ভিতৰৰ পৰা এই কুৰবানীৰ লগতে আমাৰ যিখিনি ত্যাগ, যিখিনি আমাৰ বেয়া ভাৱধাৰা, সেইবিলাক যাতে সম্পূৰ্ণ নাইকিয়া হৈ যায়, আমি শান্তিৰে যাতে সকলোৱে বসবাস কৰিব পাৰোঁ, তাৰ বাবে আল্লাহৰ ওচৰত আমি আজি দোৱা বিচাৰিছোঁ। আমাৰ যিসকল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল উপৰিপুৰুষ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় ল'লে, তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আজি দোৱা বিচৰা হৈছে।